খোজেন তুমি এইফালে গুচি আহা তোমাৰ আছে নমস্কাৰ সকলোকে কেমেৰাত ল'লে প্ৰব্লেম নাই ন অ'কে বিলাসিতা অসমৰ মজিয়াৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ ইতিমধ্যে সময়খিনিৰ কথা গম পায় অসমৰ বিভিন্ন প্ৰান্তত ঘটি থকা গোটেই ঘটনাবিলাক গম পায় মই অলপমান মানুহ লাইভটো জইন কৰালৈ মিনিমাম 1000 মানুহ জইন কৰালৈ ৰম অপেক্ষা কৰিম আমাৰ ৰাইজৰ কিছুমান ডিমাণ্ড আছে ৰাইজৰ কিছুমান ক'বলগীয়া আছে এই ক'বলগীয়াবিলাক এই ফেচবুক লাইভটোৰ যোগেদি আৰম্ভ কৰিম গতিকে মই আশা কৰিম অলপমান মানুহ লাইভটোত আহক সোমাই লওক তাৰপিছত কথাখিনি আৰম্ভ কৰিম মিনিমাম 1000 মানুহ আহিব লাগিব 1000 মানুহ আহিলে কথাখিনি আৰম্ভ কৰিবলৈ সুবিধা হ'ব 100 হৈছে 138 হৈছে 1000 মানুহ আহিলে কথাখিনি আৰম্ভ কৰিম 167 হৈছে 175 হৈছে কথাখিনি প্ৰত্যেকজন অসমীয়াই মনত খুধৰণি মাৰি থকা সন্দেহৰ সৃষ্টি হৈ থকা কিছুমান বিষয় জুবিন দাক লৈ পিনে সন্দেহৰ সৃষ্টি হৈ থকা বিষয় গতিকে কথাখিনি অলপমান এই যি ছ'চিয়েল মিডিয়া যিটো সমাজ এই সমাজত অলপমান মানুহ সৰহকৈ হ'লে কথাখিনি মোক কৈ ভাল লাগিব আৰু কথাখিনি সকলোৱে মনৰ কথা অলপ সময় আগত ফেচবুকত এটা আপডেট দিছিলোঁ বিভিন্ন মহল বিভিন্ন ব্যক্তিয়ে সচেতন সমাজে অসম প্ৰেমীয়ে জুবিন প্ৰেমীয়ে সকলোৱে দিছে যে মৰণোত্তৰ বা পষ্টমৰ্টেম অসমত হ'ব লাগে বিভিন্ন ক্ষেত্ৰত 320 জন মানুহ হৈছে 400 মানুহ হৈছে 1000 মানুহ হ'লে আৰম্ভ কৰিম বিভিন্ন ক্ষেত্ৰত এই বিষয়টোক লৈ সকলোৱে সন্দেহৰ অৱকাশ হৈছে যে জুবিন গাৰ্গ ডাঙৰীয়া তেখেত মৃত্যু কেনেদৰে হ'ল তেখেত হত্যা কৰা হৈছিলে নেকি পৰিকল্পিত হত্যা নেকি নে কাৰোবাৰ গাফিলতি নে কোনোবা ইনৰেছপন্সিবিলিটি বা কোনোবাৰ অকমন্যতাৰ বাবে হৈছে নেকি গোটেই কথাখিনি ওপৰত আমি কথা কোৱাৰ উপৰিও বা তেওঁ শেষকৃত্য ক'ত হ'ব অসমৰ কোন প্ৰান্তত হ'ব কাৰণ জুবিন গাৰ্গ বুলি ক'লে কেৱল যোৰহাট জুবিন গাৰ্গ বুলি ক'লে কেৱল গুৱাহাটী শিৱসাগৰ নলবাৰী বা বৰপেটা নহয় জুবিন গাৰ্গ এটা সত্তা অসমৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ মূল্যকে গতিকে কিছুমান আমাৰ ৰাইজৰ ডিমাণ্ড আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই আপাহতে আমি কৰা এটা ডিমাণ্ড আমি কৰা এটা মানে ৰাইজৰ এটা আশা যে জুবিন গাৰ্গ ডাঙৰীয়াক আকৌ যি পষ্টমৰ্টেম মানে মৰণোত্তৰ পৰীক্ষা কৰিব লাগে বুলি কাৰণ সন্দেহ অৱকাশ হৈছে বিভিন্ন ঘটনা পৰিঘটনা আমি দেখিবলৈ পাইছোঁ অসমৰ ৰাইজে দেখিবলৈ পাইছে আমি বিভিন্ন ধৰণৰ স্ক্ৰীনশ্বট পাইছোঁ তাৰ পাছতো কিছুমান ব্যক্তিয়ে আমি দেখিবলৈ পাইছোঁ জুবিন দাৰ ঘটনাটোক গাপ দিবৰ কাৰণে বিভিন্ন আপোনাৰ মহলে আপোনাৰ নিউজ চেনেলে চেষ্টা কৰা দেখিছোঁ আমি 2-4টা নিউজ চেনেল এনেকৈও দেখিছোঁ অ'কে 700 যোগ দিছে এনেকৈ দেখিছোঁ য'ত পোষ্ট দিয়াৰ পাছত পোষ্টবিলাক ডিলিট কৰি দিছে আৰু শিৱসাগৰৰ এতিয়া কথা ক'লে লাজ লাগে কোঁৱৰপুৰৰ মোৰ ঘৰৰ তেনেই কাষৰ শ্যামকানু মহন্ত ডাঙৰীয়াৰ নামটো বাৰে বাৰে উল্লেখ হৈছে আৰু ৰাইজে যেতিয়া কথাটো সন্দেহ কৰিছে শ্যামকানু মহন্ত ডাঙৰীয়াই যি ধৰণে অসমৰ পৰা সুশৰীৰে সুস্থ অৱস্থাত জুবিন গাৰ্গ ডাঙৰীয়াক বেপাৰৰ কাৰণে হওক যি কাৰণে নহওক লাগিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে লৈ গৈছিলে শ্যামকানু মহন্ত ডাঙৰীয়াৰ এইটো দায়িত্ব আছিলে যে সুশৰীৰে জুবিন গাৰ্গ ডাঙৰীয়াক অসমলৈ উভতাই অনা আৰু এটা কথা স্পষ্ট হয় মই লিখিছোঁ ফেচবুকত যে চেছ খেলখনত যেতিয়া ৰজা বা ৰাণী মৰি যায় তেতিয়া কিন্তু কোনো কাৰণত সেই চেছ খেলখন চলি নাথাকে তো পুনি দায়িত্ব এটাই ৰজাক প্ৰটেক্ট কৰি নিয়া কিন্তু দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ এনিটাইম বডিগাৰ্ড হিচাপে থকা মেনেজাৰৰ দায়িত্ব থকা সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া থকা পাছতো জুবিন গাৰ্গ ডাঙৰীয়া এনেকুৱা এটা ঘটনা ঘটিলে আৰু তেওঁৰ লগত থকা হাংগু পাংগু যিখিনি মানুহ গোটেই মানুহখিনিৰ ওপৰত মানুহৰ মানে সন্দেহৰ অৱকাশ হৈছে আৰু জুবিন গাৰ্গ ডাঙৰীয়া আচৰিত কথা যে ৰজাৰ লগত থকা পিয়ে ৰজাৰ লগত থকা নেতা পালি নেতাৰ যি অবৈধ যি অগাধ সম্পত্তিৰ মালিক সিদ্ধাৰ্থ শৰ্মা ভাগৰ যি কোটি টকা 30 কোটিতকৈ বেছি টকাৰ য'তে ত'তে হোটেল ক'ৰবাত তেখেতৰ ফ্লেট 2-3টাকৈ ফ্লেট ক'ৰবাত তেখেতৰ আপোনাৰ কি কয় পানী বনোৱা ফেক্টৰী কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ তেনেকুৱা ক'তো আমি দেখিবলৈ নাপালোঁ কিন্তু অথচ ৰজা তেখেতে আজি টকা পইচাৰ ফালৰ পৰা শূন্য হৈ আছে
কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা শূন্য হৈ আছে তেনেকুৱা ধৰণে কোম্পানীৰ ফালৰ পৰা শূন্য হৈছে কিন্তু তেওঁৰ লগত থকা মেনেজাৰ ইমান অগাধ সম্পত্তি গোটেই বস্তুখিনি মানে এটা সন্দেহৰ আওতাত অ'কে 1000 মানুহ আহিলে এতিয়া আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিটো মৰণোত্তৰ যিটো পৰীক্ষা কৰিব বিচাৰিছে এটা উন্নত মানদণ্ডৰ ফৰেনচিক লেবৰেটৰীত তাৰ পৰীক্ষা সম্পন্ন হ'ব লাগিব আৰু ইতিমধ্যে বস্তুটো বিষয়টো গোটেই মানুহখিনি সন্দেহৰ অপকাশৰ মাজত সোমাই পৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক কিবা কাৰণত হত্যা কৰা হ'ল নেকি জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা এজন ব্যক্তি যিজন ব্যক্তিয়ে ফিজিকেলি ফিট নাছিলে য'ত এটা কনভাৰচেশ্যন এটা আমি স্ক্ৰীনশ্বটত আমি দেখিবলৈ পাইছোঁ হোৱাটছএপত আৰু য'ত তেখেত এপিলেপচি মিগি বা তেওঁ চিজাৰ এটেক থকা মানুহজনক আমি সকলো মূৰ্খ এজন মানুহো জানে যে চিজাৰ এটেক থকা মানুহক পানী আৰু জুই ওচৰলৈ নিব নালাগে তেনে চৰ্তত জুবিন গাৰ্গ ডাঙৰীয়া কাৰোবাৰ হাজবেণ্ড কাৰোবাৰ ভায়েক কাৰোবাৰ ককায়েক কাৰোবাৰ বিজনেছ পাৰ্টনাৰ কোনোবা মানুহৰ ব্যৱহৃত বেপাৰী যোগেদি ব্যৱহৃত এটা আইকন বা কিবা হ'ব পাৰে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সম্পদ হয় জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰত্যেকজন অসমীয়া স্বাভিমানী অসমীয়াৰ হিয়াৰ আমঠু আবেগ হয় গতিকে এই কথাখিনি প্ৰত্যেকজন মানুহে কথাটো জনাৰ প্ৰয়োজন আছে প্ৰত্যেকজন মানুহে প্ৰশ্ন কৰাৰ অধিকাৰ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা কাৰণতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তলৈকে কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কোনো কাৰণতে পক্ষপাতিত্ব কৰা দেখা হোৱা নাই পোৱা কিন্তু এটা কথা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক বাৰে হাজাৰ বাৰ কম যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া শ্যামকানু মহন্তক চিনি পাইছিলে সেই শ্যামকানু মহন্তক চিনি পোৱাতকে বহু বছৰ আগৰ পৰা আমি চিনি পাওঁ কাৰণ মোৰ ঘৰৰ পৰা শ্যামকানু মহন্তৰ ঘৰলৈ হাৰ্ডলি 0.5 কিলোমিটাৰ ডিষ্টেঞ্চ নহয় মানে গাড়ী এখন বা বাইক এখনৰ 1 নম্বৰ গিয়াৰত গৈ মানে শ্যামকানু মহন্তৰ ঘৰ পাবগৈ পাৰি তেনে মোৰ ঘৰৰ ওচৰ দাদালৈ ককাইদেউলৈ মোৰ সন্মান আছে শ্যামকানু মহন্ত পৰিয়ালৰ বাকী কেইজন ভাল বহু কেইজন তেওঁ ককাই ভাইক আছে আমি সন্মান কৰোঁ উচ্চ শিক্ষিত ব্যক্তি কিন্তু শ্যামকানু মহন্তৰ ওপৰত যিটো সন্দেহ হৈছে প্ৰত্যেকটো প্ৰশ্ন উত্তৰ শ্যামকানু মহন্তই দিব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে জুবিন গাৰ্গ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে হিয়াৰ আমঠু তেওঁ জুবিন গাৰ্গৰ এজন প্ৰকৃত শুভাকাংক্ষী প্ৰকৃত প্ৰেমী গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সময়ত কেতিয়াও কোনো পক্ষপাতিত্ব নকৰাকৈ যে কামখিনি কৰি আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে আপুনি যিটো মানে পষ্টমৰ্টেম যিটো টেষ্ট কৰিব বা মৰণোত্তৰ যিটো পৰীক্ষা কৰিব এই পৰীক্ষাটোত কিন্তু আমি বিচাৰোঁ কিছুমান মানে বায়াছ নথকা কিছুমান কোনো পক্ষপাতিত্ব নোলোৱা এটলিষ্ট আপুনি 10 জনৰ পৰা 20 জন মানুহক ৰাখক দৰকাৰ হ'লে ৰাইজে চিলেক্ট কৰি দিব ৰাইজে নাম দিব তেনেকুৱা 10 জনৰ বা 15 জন ব্যক্তিয়ে আপোনাৰ সেই যিটো ৰিপৰ্ট আহিব বা যিটো আপোনাৰ টেষ্ট হ'ব বা যিটো গৱেষণা বা এটা বস্তুৰ পৰা ৰিচাৰ্চ বা টেষ্টিং চলিব যাতে তাৰ ৰিপৰ্টটো যাতে 100% পায় অসমৰ ৰাইজে যাতে পায় সি যেতিয়া বিষয় যেতিয়া ট্ৰেন্সপাৰেণ্ট হয় তাত যাতে একো বস্তু লোক ঢাক নহয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজৰ হৈ জনগণৰ হৈ অসম প্ৰেমী জুবিন প্ৰেমী আপোনাৰ ZG ফ্ৰেণ্ডছৰ হৈ বিলাসী তেনে অসমৰ হৈ দল সংগঠনৰ হৈ মই আপোনাক অনুৰোধ কৰিছোঁ এটলিষ্ট একো নহ'লে 10টা দল সংগঠনৰ নিৰ্ভীক কোনো স্বাৰ্থ নথকা সাহসী ভয় নকৰা জনগণৰ কাৰণে জুবিন দাক মনে প্ৰাণে ভাল পোৱা 10টা সংগঠনৰ 10 জন ব্যক্তি বা যিকোনো মানে নিউট্ৰেল ব্যক্তিক লৈ চৰকাৰৰ লগত বিশেষকৈ জড়িত নথকা এই কালপ্ৰিট বুলি কৈছোঁ এতিয়া কালপ্ৰিট কেইজনৰ লগত জড়িত হৈ নথকা ব্যক্তি 10 জনৰ পৰা 15 জন ব্যক্তিক ৰাখক যাতে আৰু চিকিৎসক সেইকেইজন চিকিৎসক তাত ব্যৱহাৰ কৰিব যিকেইজন চিকিৎসকে জুবিন দাক মনে প্ৰাণে ভাল পায় ডিঙিটো কাটি দিলেও যাতে কেতিয়াও কোনো কাৰণে পক্ষপাতিত্ব নলয় আৰু য'ত লেব টেষ্ট হ'ব য'ত তেখেতৰ পষ্টমৰ্টেম টেষ্ট হ'ব সেই গোটেই বস্তুখিনি ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব আৰু বা যিখিনি বস্তু ধৰিছোঁ আপুনি পষ্টমৰ্টেমত দেখাব নোৱাৰি এইখিনি আমি দেখাবলৈ কোৱা নাই কিন্তু ৰিপৰ্টটো যাতে কেতিয়াও কোনো কাৰণে তাতো যাতে সন্দেহ নাথাকে এটা সিদ্ধান্ত ভাল পাইছোঁ যে যোৰহাটত আপোনালোকে মাংগলিক বা যিখিনি মানে ধৰ্মীয় মানে কাজ ৰীতি নীতি কৰিব সিদ্ধান্ত লৈছে ভাল পাইছোঁ সোণাপুৰত লৈছে আপোনালোকে আমি সোণাপুৰত লোৱাটো অবজেকশ্যন আছিলে হয় গুৱাহাটী মাজমজিয়াত হ'ব লাগিছিলে নহ'লে যোৰহাটত হ'ব লাগিছিলে সেইডোখৰ জেগাত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ জন্মস্থানলৈ নিয়াৰ কথা কৈছিলোঁ ঠিক আছে বাৰু ক'ৰবাত ক'ত কৰে এইটো কথাটো ডিচিশ্যন লৈ ল'ব কিন্তু আমাক ন্যায় লাগিব যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত হোৱা যিখিনি অৱহেলা যিখিনি জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত হোৱা অন্যায় প্ৰত্যেকটো প্ৰশ্ন উত্তৰ শ্যামকানু মহন্ত তাৰপিছতে সিদ্ধাৰ্থ শৰ্মা নামৰ যিজন তেখেতৰ হুঁয়ে বায়ে ঘূৰি ফুৰা মেনেজাৰ আছিলে এই মেনেজাৰ 2জন ব্যক্তি আৰু যিকেইজন ব্যক্তি গোস্বামী মহন্ত বা
যি ব্যক্তিৰ নাম উল্লেখ হৈছে যাৰ ওপৰত সন্দেহৰ আঙুলি আহিছে গোটেইকেইজন ব্যক্তিক দৰকাৰ হলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিব বিচাৰিছো আজিকালি লাই ডিটেক্টৰ আছে লাই ডিটেক্টৰ মেচিনৰ যোগেদি মানে মিছা কথা ক'লে ধৰা পৰি যোৱা মেচিন আছে লাই ডিটেক্টৰ যোগেদি প্ৰশ্ন সোধক আহি থকা দিনত চাওক জুবিন গাৰ্গ হ'ল অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যা কেতিয়াও কোনো কাৰণত দশক ধৰি শতিকা ধৰি এই হত্যাটো কেতিয়াও কোনো কাৰণত বেলেগে দিব নোৱাৰে ঘূৰাই আনিব নোৱাৰে আমি চাওক আগতে যেতিয়া ভূপেন হাজৰিকা ডাঙৰীয়াৰ ক্ষেত্ৰত আমি যেতিয়া তেখেত এই ভূপেন হাজৰিকা ডাঙৰীয়া পৃথিৱীৰ পৰা এই অসমৰ পৰা এই ভূমিৰ পৰা যেতিয়া গুচি গৈছিলে এটলিষ্ট এটা আমি ৰিপ্লেচমেণ্ট পোৱা নিচিনা আছিলে যে এটলিষ্ট একো নহ'লেও জুবিন গাৰ্গ ডাঙৰীয়া আছে এতিয়া কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া গুচি যোৱা পাছত চাওক ভাল কোনোবাই গাব পাৰে কিন্তু অসমৰ কাৰণে পাগলামি কৰা অসমৰ মানুহক এনেকে মনে প্ৰাণে ভাল পোৱা মানুহ কম আছে কিন্তু অসমৰ মানুহক ভাল পোৱা মনে প্ৰাণে ভাল পোৱা অসমৰ ৰাইজৰ কাৰণে মৰিব পৰা মানুহ থাকিব পাৰে কিন্তু জুবিন দাৰ নিচিনা কেনেকুৱা ফিল দিব পৰা এই 20 বছৰ 30 বছৰ আগতে গোৱা গান 30-40 বছৰ আগতে গোৱা গান আৰু আহি থকা 100 বছৰ পিছতো য'ত প্ৰাসংগিক হৈ থাকে এনেকুৱা ধৰণৰ গান গোৱা মানুহ কম ওলাব আজিকালিতো আগবেলা গান গালে পাছবেলা শুনিবলৈ মন নোযোৱা ধেৰ তেনেকুৱা গায়ক আছে মই শিল্পীৰ কথা কোৱা নাই গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ যদি কিবা আমি ভবাৰ ধৰণৰ ঘটনা সন্দেহ কৰা ধৰণৰ ঘটনা গৈছে ই কিন্তু অসমৰ কাৰণে অপূৰণীয় ক্ষতি গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান যিটো সিদ্ধান্ত লৈছে ৰাইজৰ এটা তাগিদা ৰাইজৰ মানে ডিমাণ্ড আছিলে যে অসমত পষ্টমৰ্টেম হ'ব লাগে এইটো আমি আশা কৰিছো পষ্টমৰ্টেম ইয়াত অসমত কৰক ৰিজাল্টটো আপোনাৰ ট্ৰেন্সপাৰেণ্ট হ'ব লাগিব অসমৰ ৰাইজে জানিব বিচাৰে অসমৰ ৰাইজে চাব বিচাৰে গতিকে আমি বিচাৰো যে এই পষ্টমৰ্টেম বিষয়টোত মানে ৰেণ্ডামলি চিলেক্ট কৰক মানুহ ৰেণ্ডামলি বায়াছখিনিয়ে এই যাতে ৰিজাল্টটো যাতে মানে ট্ৰেন্সপাৰেণ্ট হ'ব পাৰে গতিকে এইখিনিয়ে মোৰ ৰাইজৰ চলে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ থাকিলে আৰু সকলো গাঁৱতে এটা কথা ক'ব বিচাৰিছো আপোনাক এই লাইভটোৰ যোগেদি বিল আছে অসমৰ নাম লৈ দুই চেৰেক ব্যক্তিয়ে আজি ক'ৰবাত কিবা মানে কোনোবা দোকানত দম দিছেগৈ কোনোবা শ্বপিং মলত দম দিছেগৈ হোটেলত দম দিছেগৈ বিলাসিতেনে অসমৰ যিকোনো কাম কৰিবৰ কাৰণে গুৱাহাটীত আমি সভাপতি হিচাপে আছে দীপ গগৈ আৰু মই মুখ্য সচিব বিকাশ অসম আমাৰ এখন কাৰ্যকৰী সমিতি আছে আমি সিদ্ধান্ত লৈহে যাওঁ গতিকে কোনো ব্যক্তিয়ে যেতিয়া আমাৰ নাম লৈ একো কাম নকৰে সেইটো আমি সকীয়াই দিছো আৰু এইটো মানে দাদাৰ প্ৰতি থকা প্ৰেম আৰু ভাল পোৱাই হয় মৰম চেনেহ হয় কিন্তু কিছুমান আনৱান্টেড চিটুৱেশ্যন হৈ যাব পাৰে গতিকে সেইখিনি কাৰণ আমি সকলোবিলাক কথা এনেকুৱা নহয় যে আমি সকলো কথাতে আমি মাৰধৰ কৰোঁ মাৰপিট কৰোঁ হয় কেতিয়াবা দিওঁ 200-400 আমি দিওঁ আমি কাণত ধৰি আঁঠুকাঢ়ি ৰাখোঁ হয় কিন্তু আজি এটা সাংঘাতিক ধৰণৰ এটা ৰাইজে ভাল পোৱা এটা আমি কাম কৰিছোঁ আমাৰ গুৱাহাটী ISBTত এটা ঘটনা ঘটিলে এজন ব্যক্তিয়ে জুবিন গাৰ্গ ডাঙৰীয়াক মানে অলপমান বেয়াকৈ ক'লে কিন্তু আমি কি কৰিলোঁ সেইজন ব্যক্তিক আমাৰ ISBTত থকা দিবানৈশ গাড়ী মানে বাছ চালক সন্থাৰ লগত লৈ সেই ব্যক্তিজনক আজি আমি কোনো মাৰধৰ কৰা নাই তেখেতে যে এনেকুৱা ধৰণৰ কাম কৰিলে দাদাক যে বেয়াকৈ ক'লে আহি থকা দিনত যাতে দাদাৰ ক্ষেত্ৰত এনেকুৱা কাম যাতে নকৰে তাক সেই মানুহজনক এখন গামোচা পিন্ধালোঁ গামোচা পিন্ধাই তেখেতৰ দাদা নামৰ ৰাখি থোৱা প্ৰত্যেকখন চাকি জ্বলাবলৈ দিলোঁ য'ত সেইজন মানুহে লাজ পায় সেইজন মানুহে নিজে উপলব্ধি কৰিছে যে মই কি কৰিলোঁ গতিকে কথাখিনি এনেকুৱা ধৰণৰ হয় সেইটো কথাটো বেলেগ এটা মেটাৰ মই টানি আনিলোঁ কিন্তু পষ্টমৰ্টেম যেতিয়া কৰিব মৰণোত্তৰ যেতিয়া পৰীক্ষা কৰিব এটলিষ্ট মই বিচাৰোঁ ৰেণ্ডমলি নিউট্ৰেল 10জন মানুহক এই বিষয়টোৰ লগত জড়িত কৰি ৰাখিব যাতে ৰিজাল্ট কেতিয়াও কোনো কাৰণত আকৌ সন্দেহযুক্ত যাতে বা আঙুলিয়াবলগীয়া নহয় আৰু যিকেইজন ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কাৰণ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা কোটি মানুহ লগাই দিলেও জুবিন গাৰ্গ হ'ব নোৱাৰে গতিকে এটাই আমাৰ ডিমাণ্ড আছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰক আৰু প্ৰয়োজনত লাই ডিটেক্টৰ ব্যৱহাৰ কৰক লাই ডিটেক্টৰ ব্যৱহাৰ কৰি কোন শুদ্ধ কোন অশুদ্ধ ওলাই যাব লাই ডিটেক্টৰ ইউজ কৰি পিনে চাওক যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত কোনে সঁচা মাতিছে কোনে মিছা মাতিছে ধন্যবাদ জয় আই অসম